সকলোকে মই লয়শ্ৰীত আছে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আৰু আমি আজি মাইক্ৰ' টিচিঙৰ বিষয়ে কিছু কথা অলপ জানিবলৈ চেষ্টা কৰিম। ইয়াত আচলতে বহুত কথাই ওলায় আৰু অতি গুৰুত্বপূৰ্ণ কথাখিনি আমাৰ শিক্ষা কেনেধৰণে কৰা ব্যৱস্থাসমূহৰ কথা বা আমি কেনেধৰণে চলাই নিম সেই প্ৰক্ৰিয়াসমূহৰ কথা ভালদৰে জানিবৰ বাবে আমি এইখিনি অতি প্ৰয়োজন, জনা অতি প্ৰয়োজন, প্ৰত্যেকেই অতি ভালদৰে জনা প্ৰয়োজন। আৰু মাইক্ৰ' টিচিঙত বহুত প্ৰশ্ন তেনেধৰণে ওলাই বা আহি থাকে, আমি সকলোৱে জানো বা তোমালোকে জানা। হোৱাট ইজ মাইক্ৰ' টিচিং, হু ডেভেলপ মাইক্ৰ' টিচিং এণ্ড হোৱেন, হোৱাই ইট ইজ কল্ড মাইক্ৰ', হোৱাট ইজ দ্য মেইন কেৰেক্টাৰিষ্টিক্স অফ মাইক্ৰ' টিচিং, এনেধৰণৰ বহুত আমাৰ ওলায়। হোৱাট ডু ইউ মিন বাই মাইক্ৰ' টিচিং চাৰ্কুল, এইখিনি কথাও লাগে। হাউ মেনি ষ্টেপছ আৰ দেয়াৰ ইন দ্য মাইক্ৰ' টিচিং চাৰ্কুল, এইখিনি আছিলে। এই প্ৰত্যেকটো কথা আমি জানিব লাগিব। অনুশিক্ষণৰ উদ্দেশ্যৰ বিষয়ে, অনুশিক্ষণ বুলিলে আমি কি বুজিম, অনুশিক্ষণৰ উদ্দেশ্য, অনুশিক্ষণৰ বৈশিষ্ট্য, তাৰপিছত অনুশিক্ষণৰ প্ৰয়োজনীয়তা, অতি প্ৰয়োজন, গতিকে কিহৰ বাবে প্ৰয়োজন বা অনুশিক্ষণৰ সুবিধাসমূহ, অসুবিধাসমূহ, ইয়াৰ পৰা আমি কি সুবিধা লাভ কৰিবলৈ সক্ষম হওঁ বা ইয়াত কি অসুবিধা আমি দেখা পাওঁ, এনেধৰণৰ কথাখিনি প্ৰয়োজন। অনুশিক্ষণ বুলি ক'লে হৈছে মাইক্ৰ' টিচিং চাৰ্কুল। মাইক্ৰ' টিচিং কি হ'ল এটা পদ্ধতি বা কৌশল যাৰ জৰিয়তে শিক্ষাদান কাৰ্যটো অধিক ফলপ্ৰসূ হয়। কেনেধৰণে ফলপ্ৰসূ হ'ব তাৰ বাবে চেষ্টা চলোৱা হয়। সাধাৰণতে শ্ৰেণীকোঠাত পোৱা জটিলতাসমূহ দূৰ কৰাই হৈছে মাইক্ৰ' টিচিঙৰ মূল উদ্দেশ্য, যাতে ইয়াৰ জৰিয়তে শিক্ষাদান কাৰ্যৰ লগত জড়িত জটিলতাবোৰ আঁতৰাই শিক্ষাদান কাৰ্য আৰু অধিক ফলপ্ৰসূ কৰিব পৰা যায়। গতিকে আমাৰ আমি কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰা হয়, এইসমূহ যাতে অধিক ফলপ্ৰসূ হয় আৰু কাৰ্যকৰী হয়, তাৰ ক্ষেত্ৰত এই কামখিনিৰ বাবে চেষ্টা কৰা হয়, যাতে শ্ৰেণীকোঠাৰ তেওঁলোকে পোৱা জটিলতাসমূহ, যিখিনি তেওঁলোকে অসুবিধা পাব, এইখিনি দূৰ কৰাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে যিখিনি পায় সেইখিনি যাতে আমি দূৰ কৰাৰ ক্ষেত্ৰত আমি ব্যৱস্থা ল'ব পাৰোঁ। সেইবাবে মাইক্ৰ' টিচিং বা অনুশিক্ষণৰ বাবে অতি প্ৰয়োজন, এইখিনি কথা অতি প্ৰয়োজন। গতিকে আমাৰ তাত স্কিলসমূহো আছে আৰু সেইখিনি ভালদৰে জনা অতি প্ৰয়োজন। আৰু সেইখিনি যেতিয়া জনা হ'ব, ভালদৰে জনা হয়, তেতিয়া আমাৰ কাৰ্যখিনি কৰা অতি ভালদৰে পৰিচালিত কৰাৰ ক্ষেত্ৰত শ্ৰেণীকোঠাটো সুবিধা হয়। গতিকে এইখিনিৰ বিষয়ে আমি প্ৰত্যেকে ভালদৰে জনা উচিত। আৰু স্কিলসমূহ যিখিনি আছিলে, আমি ৰাইটিং ইনষ্ট্ৰাকশ্যনেল অবজেক্টিভছ, ইন্ট্ৰডাকশ্যন, ব্লেকবোৰ্ড ৰাইটিং, এক্সপ্লেইনিং, কেনেধৰণে আমাৰ এক্সপ্লেইন কৰা হ'ব, তাৰপিছতে কুৱেশ্যনিং, ফ্লুৱেঞ্চি, ৰিইনফৰ্চমেণ্ট, ষ্টিমুলাছ ভেৰিয়েশ্যন, তাৰপিছতে স্কিলসমূহ যিখিনি আছিলে, ডেমনষ্ট্ৰেশ্যন আৰু স্কিল অফ ৰিচিভিং ক্ল'জাৰ, সেইকেইটা আমাৰ আছিলে, সেইখিনি আমি পাওঁ। গতিকে সেইকেইটা আমি ব্যৱস্থা জৰিয়তে কামখিনি চলাই নিয়াত সুবিধা হয়। কেনেধৰণে আমি ব্লেকবোৰ্ডখন বা বৰ্ডত আমি আমাৰ কামখিনি লিখিম, আমাৰ যিখিনি পৰিচয় আছিলে বা কেনেধৰণে আমি কামখিনি কৰিম, সেইখিনিৰ ওপৰত সামৰণি পৰ্যন্ত সকলোখিনি কেনেধৰণে ক্লাছটো শেষ কৰা হ'ব, সকলোখিনিলৈকে অতি প্ৰয়োজন। সেইখিনি আমি ভালদৰে প্ৰত্যেকেই জনা উচিত। সেইখিনি আমি গম পালোঁ অনুশিক্ষণৰ কৌশলসমূহ, কেনেধৰণে আমি কামখিনি চলাই নিয়া হ'ব বা সেইখিনি আচৰণসূচক শব্দ ব্যৱহাৰ কৰি শিক্ষাদানৰ উদ্দেশ্যৰ কৌশল, পাঠ অৱতাৰণাৰ কৌশল, কেনেধৰণে পাঠটো কৰা হ'ব, যাতে কলাবৰ্ড, কৃষ্ণফলকত লিখনৰ কৌশল, উদ্দীপক ভিন্নতাৰ কৌশলো পাওঁ, প্ৰশ্নকৰণৰ কৌশল, বাকপটুতা কেনেধৰণে প্ৰশ্নকৰণ, তাৰপিছতে সন্ধানী প্ৰশ্ন কেনেধৰণে আমাৰ হ'ব, তাৰপিছতে ব্যাখ্যাকৰণৰ কৌশলসমূহ, প্ৰদৰ্শনৰ কৌশল, তাৰপিছতে কেনেধৰণে আমি TLM-সমূহ ব্যৱহাৰ কৰিম বা প্ৰদৰ্শন কৰিম ছাত্ৰ ছাত্ৰীসকলৰ আগত, সেইখিনিও অতি প্ৰয়োজন। তাৰপিছত সমাপ্তকৰণ সম্পাদনৰ কৌশল, এইখিনিও অতি প্ৰয়োজনীয়। গতিকে প্ৰত্যেকে আমি এই কথাখিনি ভাল ধৰণে জানিব লাগিব। ক্লাছৰুম পৰিচালনাৰ ক্ষেত্ৰত ক্লাছ এটা বা শ্ৰেণীকোঠা এটাত কেনেধৰণে ক্লাছসমূহ আগবঢ়াই লৈ যাব লাগিব, গতিকে এইখিনি আমাৰ প্ৰয়োজন আৰু কৰিব লগা হয়। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী ছাৰ বাইদেউসকলে এনেধৰণে নিয়মসমূহৰ মাজেৰে কামবোৰ আগবঢ়াই লৈ যোৱা হয়। আৰু হাউ মেনি ষ্টেপছ আৰ দেয়াৰ ইন এ মাইক্ৰ' টিচিং চাৰ্কুল, তাত আমি কেনেধৰণে পাওঁ, প্লেন, টিচ, ফিডবেক, ৰিটিচ আৰু ৰিফিডবেক, এনেধৰণে কামখিনি আমাৰ আগবঢ়োৱা হয়। গতিকে অনুশিক্ষণৰ বিষয়ে গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহো ওলায়।
আৰু সোধা হয়। গতিকে এই বিষয়ে আমি ভালদৰে প্ৰত্যেকেই কেনেধৰণে কামখিনি কৰা হ'ব জনা উচিত। আৰু তাৰপিছতে অনুশীলনৰ বৃত্ত যিটো আছিলে কেনেধৰণে কৰা হয়, ব্যাখ্যাকৰণ, প্ৰদৰ্শন কেনেকৈ কৰা হয়, আঁচনি প্ৰস্তুতকৰণ, শিক্ষাদান কাৰ্যসূচীসমূহ কেনেধৰণে আগবঢ়াই নিয়া হয়, প্ৰতিপুষ্টি সাধন, পুনৰ আঁচনি গ্ৰহণ, পুনৰ শিক্ষণ, পুনৰ প্ৰস্তুতি সাধন, এনেধৰণৰ মাজেৰে কামখিনি যাতে ভাল ধৰণে আমি আমাৰ নিজৰ ভুলসমূহ ধৰিব পাৰোঁ আৰু কম সময়ৰ ভিতৰত কৰা হয়। এটা স্কিলৰ এদিনত কৰা হয়। গতিকে এইখিনি কামো অতি প্ৰয়োজনীয়। আজি আমি প্ৰদৰ্শন কৌশলৰ বিষয়ে ডেমনষ্ট্ৰেশ্যন তাৰ বিষয়ে অকণমান জানিবলৈ থুলমূলকৈ জানিবলৈ চেষ্টা কৰিম। আৰু হোৱাট ডু ইউ মিন বাই ডেমনষ্ট্ৰেশ্যন? আমি কি বুজোঁ? A demonstration means showing something clearly through example action. গতিকে demonstration skill involves performing an activity or experiment to clarify the concept. It may also be presenting chart, model, object, drawing, etc. প্ৰদৰ্শনৰ কৌশলটো অতি গুৰুত্বপূৰ্ণ। আমি সেইখিনি বিষয়ে ভালদৰে প্ৰত্যেকে জানিব লাগিব। মাইক্ৰ' টিচিঙৰ অনুশীলনৰ আন এটা স্কিল হৈছে স্কিল অফ ডেমনষ্ট্ৰেশ্যন বা প্ৰদৰ্শনৰ কৌশল। ইয়াৰ বিষয়ে আমি জনা উচিত। প্ৰদৰ্শনে বিষয়বস্তুক সজীৱ মুক্ত কৰি তোলাত সহায় কৰে। প্ৰদৰ্শন কৌশল ছাত্ৰ ছাত্ৰীক জড়িত কৰি কোনো এটা বিষয় শিকাবৰ বাবে কোনো শিক্ষণ সামগ্ৰী কিদৰে ব্যৱহাৰ কৰিব লাগে বা কোনবিলাক দিশত মনোযোগ দিব লাগে এই বিষয়ে সেয়া জানিম। প্ৰদৰ্শনৰ সময়ত ব্যৱহাৰ কৰা সামগ্ৰী যেনেকৈ বাস্তৱ ছবি, কিছুমান চাৰ্ট আমি ব্যৱহাৰ কৰিছোঁ, মডেল, TLM সেইখিনিয়ে পৰিৱেশটো সজীৱ কৰি তোলাত সহায় কৰে আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে সেইখিনি বুজি পোৱাত তেওঁলোকৰ সহায় হয়। গতিকে তাৰ উপযুক্ত পৰিৱেশে শিক্ষণ সাহস খাদ্য আৰু অধিক ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত সহায় কৰে। গতিকে আমি প্ৰদৰ্শন কৌশলৰ জৰিয়তে আমি যিখিনি ল'ম ছাত্ৰ ছাত্ৰীসকলকো জড়িতকৰণ কৰি আৰু তেওঁলোকে যাতে সেই যিখিনি বিষয় আমি শিকাবলৈ চেষ্টা কৰিছোঁ সহজে বুজি পোৱাৰ ক্ষেত্ৰত সহজ হয়। সেইখিনি প্ৰদৰ্শন কৌশলেও বহুত সহায় কৰে। ছাত্ৰ ছাত্ৰীসকল আগ্ৰহী হৈ থাকে যে ছাৰ বা বাইদেউসকলে কি আনিছে, কি আমাক দেখুৱাব, দেখিছোঁ। তেওঁলোকে এই ক্ষেত্ৰত প্ৰদৰ্শন কৌশলৰ ক্ষেত্ৰত খুব তেওঁলোক আগ্ৰহী হোৱা দেখা যায় আৰু ই বহুত সহায় কৰে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত। গতিকে প্ৰদৰ্শন কৌশলটো অতি গুৰুত্বপূৰ্ণ। প্ৰথমৰ পৰা সকলোকেইটা কৌশলৰ বিষয়েও মই লৈ আহিবলৈ চেষ্টা কৰিম অতি সোনকালে। আজি মই 7 নম্বৰ প্ৰদৰ্শন কৌশলৰ বিষয়ে কৈ আছিলোঁ আৰু এতিয়া আমি জানিবলৈ চেষ্টা কৰিম প্ৰদৰ্শন কৌশলৰ লগত জড়িত হৈ থকা উপকৌশলকেইটাৰ বিষয়ে। প্ৰথমে আমি ক'ব পাৰিম ৰিলিভেণ্ট টপিক, কনচেপ্ট, আইডিয়াছ এণ্ড টিচিং পইণ্ট। এইখিনিৰ ওপৰত আমাৰ গুৰুত্ব দিয়া হ'ব। প্ৰসংগ, ধাৰণা, ভাৱ, শিক্ষণীয় কথাৰ লগত সংগতি, এনেধৰণে আমাৰ সেইখিনি কৰা হ'ব, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। শিক্ষকে যি সামগ্ৰী ব্যৱহাৰ কৰিব সেয়া বিষয়বস্তুৰ লগত সংগতি থকা হ'ব লাগিব যাতে ছাত্ৰ ছাত্ৰীসকলে সহজে বুজি পোৱাত সহায় হয়। যিখিনি তেওঁলোকে ব্যৱহাৰ কৰিব সেইখিনি যাতে ছাত্ৰ ছাত্ৰীসকলে সহজে বুজি পায় আৰু শ্ৰেণীকক্ষত কোনো সামগ্ৰী প্ৰদৰ্শন কৰা হয় ছাত্ৰ ছাত্ৰীসকলৰ কোনো এক ভাৱ, ধাৰণা আদি ভালদৰে বুজি পোৱাত সহায় কৰিবলৈ। গতিকে তেওঁলোকে কি ভাবিছে, তেওঁলোকৰ ধাৰণাসমূহ কি, সেই বিষয়ৰ ক্ষেত্ৰত সহায় কৰিবৰ বাবেও সহায় কৰিব পাৰে। প্ৰদৰ্শন কৌশলে বহুত সহায় কৰে। কিন্তু যি সামগ্ৰী প্ৰদৰ্শন কৰা হয় সেই সামগ্ৰী যদি শিকোৱা প্ৰসংগ, ধাৰণা, ভাৱ বা শিক্ষণীয় কথাৰ লগত কোনো সংগতি নাথাকে সি কোনো কামত নাহে। যদি আমি যিটো ক্লাছত যি শিকোৱা হৈছে আৰু তাৰ বাবে আমি যিখিনি প্ৰদৰ্শন কৌশলৰ বাবে ব্যৱহৃত বস্তু আমি নিছোঁ, TLM বা চাৰ্ট আমি যিখিনি লৈ গৈছোঁ, বাস্তৱ প্ৰতিফলন যিখিনি নিয়া হৈছে সেইখিনি যদি সেই ক্লাছটোৰ লগত জড়িত হৈ সেই বিষয়বস্তুটোৰ লগত জড়িত হৈ থকাৰ ক্ষেত্ৰত অসমৰ্থ হয় তেতিয়াহ'লে সেয়া নিয়াৰ কোনো অৰ্থ নাথাকিব। আমাৰ সময়ৰ অপচয় হোৱাহে দেখা যাব তাৰ জৰিয়তে। গতিকে সেই প্ৰদৰ্শন সামগ্ৰী ব্যৱহাৰ কৰোঁতে আমি যেনেধৰণৰ বস্তুসমূহ আমি লৈ যাম সেইখিনি ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সতৰ্ক হ'ব লাগিব। প্ৰত্যেকজন ছাৰ বাইদেৱে বা ছাত্ৰ ছাত্ৰীসকলে আমাৰ যিখিনি আছিলে
তেওঁলোকে মানে এইখিনি কৰাৰ সময়ত অতি সতৰ্কতাৰে কামখিনি কৰা উচিত, যাতে মানে ক্লাছটোৰ লগত মিলাকৈ আমি কামখিনি আগবঢ়াই নিব পাৰোঁ, যাতে আমাৰ সময়ৰ অপচয় নহয়, ছাত্ৰ ছাত্ৰীসকলে তাৰ পৰা শিকিবলৈ সক্ষম হয়। এইটো আছিলে আমাৰ প্ৰথম উপকৌশলত আমি পাম। তাৰপিছতে 2 নম্বৰত আহিলে ক্ৰিয়েশ্যন অফ এপ্ৰপ্ৰিয়েট ছিটুৱেশ্যন, এটা যথোপযুক্ত পৰিৱেশ সৃষ্টি। কেনেধৰণে আমি এটা সুন্দৰ পৰিৱেশ, যথোপযুক্ত পৰিৱেশ পাবলৈ মানে সৃষ্টি কৰি ল'ব পাৰিম, সেইখিনিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। শিক্ষণ প্ৰক্ৰিয়া এটা সফল হ'বৰ বাবে কোনো এটা ভাল পৰিৱেশ লাগিব। গতিকে পৰিৱেশ লাগে, গতিকে শ্ৰেণীকক্ষত যিকোনো ধৰণৰ প্ৰদৰ্শন কৰাৰ আগতে শিক্ষকে কথাৰ মাজেৰে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি ল'ব লাগে, য'ত ছাত্ৰ ছাত্ৰীয়ে বৰ্ণনা কৰা যিখিনি আমি ক'ম বা বুজাম, তেওঁলোকে সেই পৰিৱেশ বা সামগ্ৰীসমূহ চাবলৈ ছাত্ৰ ছাত্ৰীসকল আগ্ৰহী হৈ থাকে, তেওঁলোকে জানিবলৈ ইচ্ছুক হৈ থাকে। এনেধৰণৰ প্ৰদৰ্শনৰ সময়ত আৱশ্যক হোৱা সামগ্ৰীসমূহ ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত মানে প্ৰথমতেই একেলগে উদঙাই দিব নালাগে, লাহে লাহে এটা এটাকৈ আমি তেওঁলোকৰ দৃষ্টিগোচৰলৈ আনিবলৈ সক্ষম হ'ম, যাতে তেওঁলোকৰ কৌতূহল বৰ্তি থাকে। গতিকে সেই প্ৰদৰ্শিত বস্তুসমূহ এটা এটাকৈ আমি তেওঁলোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিম। তেওঁলোকে বুজিবলৈ চেষ্টা কৰিব বা চাই ভাল পাব, শিকিবলৈ চেষ্টা কৰিব, তেওঁলোকে আগ্ৰহী হৈ থাকিব। গতিকে আমি এটা যথোপযুক্ত এটা পৰিৱেশ সৃষ্টি কৰি ল'ব লাগিব সেই ক্লাছৰুমটোৰ বাবে, আৰু সেইখিনিয়ে সহায় হ'ব। গতিকে আমি সেইটো গম পালোঁ। প্ৰথমতে আমি যিটো পাঠ পঢ়োৱা হ'ব তাৰ লগত বিষয়বস্তুৰ লগত ভাৱ বা সংগতি যিখিনি থকা হ'ব লাগিব, আৰু তেনেধৰণৰ কিছুমান বস্তু যদি আমি বা নিয়া নহয়, গতিকে সেইখিনিয়ে আমাৰ মানে সময়ৰ অপচয় বা লোকচানে দেখুৱাব। গতিকে এইখিনিৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিব লাগিব। আৰু দ্বিতীয়তে এটা সুন্দৰ পৰিৱেশ, যথোপযুক্ত পৰিৱেশ আমি পাবলৈ সৃষ্টি কৰি ল'বলৈ চেষ্টা কৰিব লাগিব। আৰু ছাত্ৰ ছাত্ৰীসকলক মানে প্ৰথমতেই আমি প্ৰত্যেকটো বস্তু দেখুৱাই নিদিওঁ, লাহে লাহে তেওঁলোকেও যাতে আগ্ৰহ হৈ থাকে, চাবলৈ ইচ্ছা কৰে, এটা এটা জানিবলৈ সক্ষম হয়, সেইখিনিৰ ওপৰতো আমি গুৰুত্ব আৰোপ কৰিব লাগিব। তৃতীয়তে আহিলে 3 নম্বৰ, এডিকুৱেচি অফ মেনিপুলেটিভ স্কিলছ, চালন সাধ্যতা কৌশলৰ পৰ্যাপ্তি। যিটো সামগ্ৰী শিক্ষকজনে ব্যৱহাৰ কৰিব, সেই সামগ্ৰীটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগে বা কেনেধৰণে ব্যৱহাৰ কৰিলে ভাল হ'ব বা ব্যৱহাৰ কৰিবৰ বাবে থাকিবলগীয়া জ্ঞান স্কিলখিনি শিক্ষকৰ থাকিব লাগিব। 4 নম্বৰ আহিলে চতুৰ্থতে এপ্ৰপ্ৰিয়েটনেছ এজ লেভেল টপিক, যথোপযুক্ততা। উপযুক্ত হ'ব লাগিব, বা যিটো আমি বিষয় বা যিটো সামগ্ৰী ব্যৱহাৰ কৰা হয়, সেই সামগ্ৰীসমূহ ছাত্ৰ ছাত্ৰীসকলৰ বয়সৰ লগত, স্তৰটোৰ লগত মানে বুজিব পৰা হ'ব লাগিব। গতিকে উপযুক্ততা থাকিব লাগিব। তেওঁলোকৰ বয়স অনুসৰি আমি সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিব লাগিব। এটা অতি জটিল আৰ্হি এটা সৰু শ্ৰেণীসমূহত যদি আমি দেখাওঁ, তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ বুজি পোৱাৰ ক্ষেত্ৰত অসুবিধা হ'ব। সেইধৰণে আমি এটা ক্লাছত শ্ৰেণীকোঠাত উচ্চ স্তৰসমূহত যদি আমি সাধাৰণ বা অতি সৰল চিত্ৰ আদি আমি তেওঁলোকৰ আগত দেখুৱাইছোঁ বা ছাত্ৰ ছাত্ৰীসকলৰ মানে প্ৰদৰ্শন কৰিলে, সেইখিনিও প্ৰদৰ্শন কৰিলে কোনো কামত নাহিব। 5 নম্বৰ আহিলে 5 পিপুলছ ইনভলভমেণ্ট, ছাত্ৰ ছাত্ৰীসকলৰ লিপ্ততা। ইয়াত যেতিয়া প্ৰদৰ্শনৰ স্কিল কৌশলটো অভ্যাস কৰা হয়, তেতিয়া ছাত্ৰ ছাত্ৰীসকলো তাত জড়িত কৰি কামসমূহ কৰোৱাব লাগে। আৰু শ্ৰেণীকক্ষত মানে আমি যিখিনি কাম কৰোৱাম, আমি যাতে তেওঁলোকক জড়িতকৰণ কৰাব পাৰোঁ। তেওঁলোকেও যেতিয়া কামটোত লাগিব বা নিজে হাতে কামে কৰিবলৈ চেষ্টা কৰিব, তেওঁলোকে খুব ভাল পায়। গতিকে তেওঁলোকে সেইধৰণে ছাত্ৰ ছাত্ৰীসকলক আমি জড়িতকৰণ কৰাম, আৰু লাৰ্ণিং বাই ডুইং এনেধৰণৰ কামৰ মাজেদি শিকন, সেইখিনিৰ ওপৰতো আমি গুৰুত্ব আৰোপ কৰিম। গতিকে আমি যিখিনি প্ৰদৰ্শন কৰোঁতে সকলো কাম মানে অকলে নকৰি, ছাৰ বা বাইদেউসকলে অকলে নকৰি, বা মানে যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে তেওঁলোকৰ আগত কৰে BEd বা DLEd হওক, তেওঁলোকেও মানে ছাত্ৰ ছাত্ৰীসকলকো জড়িতকৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। তেওঁলোকে মানে তাত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব লাগে, যাতে হাতে কামেও ছাত্ৰ ছাত্ৰীসকলেও শিকিবলৈ সক্ষম হয়।
6 নম্বৰত আমি পাইছোঁ জেনেৰেলাইজেশ্যন, সাধাৰণীকৰণৰ যোগেদি আমি গোটেই কামখিনি কৰাৰ পাছত বা আমাৰ সামগ্ৰীসমূহ ভালদৰে দেখুওৱাৰ পাছত সেইটোৰ পৰা জানিবলগীয়া কথাখিনি কি আছে সেয়া আমি সাধাৰণীকৰণ কৰিব লাগে। সেই প্ৰদৰ্শনৰ পৰা আমি কি সেয়া শিকিলোঁ বুলি সাধাৰণীকৰণ আমি কৰি দিব পাৰোঁ। গতিকে এনেধৰণে মাইক্ৰ'টিচিঙৰ আমি স্কিলসমূহ 6 নম্বৰ আমি প্ৰদৰ্শন কৌশলৰ বিষয়ে আলোচনা কৰিলোঁ আজি অলপ, আৰু ভালদৰে সকলোৱে ইয়াত আৰু ভালদৰে বহলাই জানিবলৈ প্ৰত্যেকে চেষ্টা কৰিব।